কুৱেশ্যন 7-4 সিম্পলিফাই কৰিব দিছে এইবিলাক মেথছ সিম্পলিফাই কৰিব দিছে তোমাৰ বুকত চাই ল'বা এডভান্স মেথড লেসন কুৱেশ্যন নম্বৰ 7 ৰ 2a ৰ 7 নম্বৰ কুৱেশ্যন চাই ল'বা বা আৰু কেইটামান কৰাই দিম চাই ল'বা কেনেকৈ কৰিবা এইবিলাক মেথছ 3 to এটো কি হয় 1/2 ৰুট ওভাৰ মানে কি 1/2 নেক্সট ব্ৰেকেট মানে ইনটু দিব পাৰা p 4q - 3 into p - 1 into q 3/2 into r3 সব ইনটু কৰি দিয়া ব্ৰেকেট মানে ইনটু ডট মানে ইনটু আমি জানো ডট মানে ইনটু ব্ৰেকেট মানে ইনটু এলা সব ইনটু হয় আছে নেক্সট ইয়াত 3 আছে আৰু নাই 3 এটাই আছে এনেকৈ থাকক p আছে p4 ইয়াত p আছে তো দুটা p থাকিলে আমি জানো হ্যাঁ p দুটা থাকিলে এটা p লয় আর 4 আর ইনটু মানে কি প্লাস -1 ওকে নেক্সট q কেটা আছে q দুটা আছে q -3 আর ইনটু মানে প্লাস 3/2 চাই লবা যে q দুটা আছে q ইয়াত -3 আছে q ইয়াত 3/2 আছে ইনটু মানে প্লাস আর r নাই r এটাই আছে থাকক 3 1/2 4 পৰা -1 গলে 4 পৰা 1 গলে 3 হয় এটো অলপ কৰিব লাগিব এলসিএম লৈ মিলি 1 2 যা 2 আর উপৰত ইনটু উপৰতে ইনটু কৰে নেক্সট 2 1 যা 2 উপৰতে ইনটু কৰে 3 1/2 p 3টা q 2 3 যা 6 -6 3 1 যা 3 আর 3 ঠিক আছে আৰু এটা লাইন কৰিলে হৈ যাব p 1/2 p3 q 6 ৰ পৰা 3 গলে মাইনাস সাইন আছে দেই -3 হ'ব আৰু r3 এটো তোমাৰ आंसर ইজি আছে বহুত ইজি আছে আৰু ধুনিয়াকে সিম্পলিফাই কৰিলে হৈ গল Next, 5 number 3 and 3 or x to the power 243 okay easy maths হয় x 243 এই 3 টো মানে কি হয় এই 3 টো মানে কি into 1/3 এই 3 টো মানে কি হয় 1/3 এই 3 টো মানে কি হয় 1/3 আর আমি জানো না পাওয়ারে ইনটু করে বা কাটাকাটি করে 381 যা 327 যা 39 যা आंसर x to the power 9 ইজি আছে বহুত ইজি ম্যাথ এগুলা 6 number 5n plus 7 3 into the 2 5n plus 5 এটো ইজি ম্যাথ হয় 5n into 5 7 ঠিক আছে না দুটা 5 থাকলে যদি একটা 5 লইছে n plus 7 আমি জাস্ট ভাঙি লইছো -3 into ডট মানে into 5n into 5 5 দুটা 5 থাকলে একটা 5 লয় n plus 5 আচ্ছা এনেকা প্লাসৰ মেথ বা মাইনাসৰ মেথ থাকিলে তুমি কমন লবা ইয়াত 5n আছে ইয়াতো 5n আছে 5n কমন নেক্সট ইয়াত 5 7টা আছে ইয়াত 5 5টা আছে 5 5টা কমন আৰু তো কমন লব নহয় হেকনে ব্ৰেকেট যেতিয়া কমন লোৱা হৈ যায় তেতিয়া ব্ৰেকেট দিব লাগে 5n মই কমন লৈ লৈছো 5 7টা আছিল 5টা কমন লৈছো 5 দুটা এতিয়া বাকি আছে মাইনাস সাইন 3 মই কমন লোৱা নাই দে 3 আছে 5n মই কমন লৈছো 5 5 মই কমন লৈছো আৰু ইয়াতে 5n 5 5 ব্ৰেকেট মানে ইনটু 5 5 যা 25 দে 25 উপর 3 গলে 22 5 5 যা 25 দুটা 5 মানে একটা 5 n ইনটু মানে প্লাস আর 22 आंसर ইজি আছে নেক্সট চাই লবা একদম ইজি ম্যাথছ হয়
x2 49 আকৌ আছে ৰুট ইয়াত 3 আছে x to the power 6 y minus 12 আৰু একদম বাহিৰত আছে 1/2 বহুত ইজি মেথছ হয় একদম ইজি মেথছ হয় সেইকাৰণে এইবিলাক মেথছ বহুত ইজি দেখিবলৈ লাগিছে বহুত হাৰ্ড মেথছ হয় এইবিলাক সব ইজি মেথছ x2 একদম বাহিৰত 1/2 আছে দি দিবা তাক তাৰপিছত 49 চোৱাচোন তাৰ ওপৰত কি আছে এইটো আছে এইটো ভ্যালু কিমান 1/2 তাৰো বাহিৰত কি আছে 1/2 আছে দিলু সবক যোনটো দিব লাগে দি দিবা নেক্সট x6 তাৰ ওপৰত কি আছে 3 আছে তো কি হ'ব এইটো 1/3 তাৰো ওপৰত কি আছে এইটো হিও পাব 1/2 তা একদম বাহিৰত কি আছে 1/2 বহুত ইজি ম্যাথ এগুলা নেক্সট x12 সরি y12 আচ্ছা -12 আছে তার উপৰত কি আছে 3 আছে এটো কি হয় 1/3 তার উপৰত কি আছে রুট আছে এটো মানে 1/2 একদম বাহিৰত কি আছে 1/2 বহুত ইজি ম্যাথছ হয় সিম্পল 2 কাট आंसर x আহিছে আৰু এটো এতিয়া কোনো কৰো পাছত কৰিম 1 1 যা 1 और 2 2 जा 4 3 2 जा 6 2 2 কাট आंसर 1/2 থাকিলে খালি ইয়াত কাটাকাটি কৰিব 3 4 जा 12 2 2 जा 4 2 2 কাট থাকিলে কি 1 y -1 থাকিলে -1 ঠিক আছে কোনো নাম্বার ইয়াত কম্পোজিট না থাকিব 49 মানে কি 7 7 যা 49 7 দুটা বাহিৰত 1/4 এতিয়াও আছে 2 2 যা 4 কাটি দিয়া একদম ইজি ম্যাথছ 7 কি আছে 1/2 নেক্সট x 1/2 y -1 ঠিক আছে x ঠিক আছে সব ঠিক আছে এটা সোয়া ইয়াতো x আছে ইয়াতো x দুটো x থাকিলে এটা x আৰু ইয়াৰ পৰত একোনে মানে 1 আছে 1 আৰু ইনটু মানে প্লাস 1/2 আৰু 7 ৰ পদ 1/2 আছে তুমি মন গলে এনেকা লিখি থৈ দিয়া 7 ক তুমি এনেকা লিখি থৈ দিয়া এটো 1/2 এ হয় y -1 তাৰ তলত এটা 1 দি দিয়া এলসিএম লব লাগিব x 1 আৰু 2 ৰ এলসিএম 2 হয় 1 2 যা আৰু উপৰটো লগত ইনটু 2 1 যা উপৰটো লগত ইনটু এইবিলাক নেলাগে এইবিলাকৰ কাম হৈ গল 2 2 1 যা 2 1 1 যা 1 2 আৰু 1 প্লাস কৰিলে 3 এটো 7 আৰু এটো -1 হেক ইমান বহুত ইজি মেথ আছিল হৈ যাব আৰু কেটা